শাৰীৰিক সম্পৰ্ক স্থাপনৰ পূৰ্বে সোনমে ৰাজাৰ আগত ৰাখিছিল কিছুমান চৰ্ত। চৰ্ত পূৰণ নকৰালৈকে ৰাজাক কাষ চাপিবলৈ দিয়া নাছিল সোনমে। বিনা প্ৰতিবাদে পত্নীৰ সকলো চৰ্তই মানি লৈছিল ৰাজাই। পত্নীৰ ইচ্ছা পূৰণ কৰিবলৈ প্ৰতিটো নিৰ্দেশ আখৰে আখৰে পালন কৰিছিল। পত্নীৰ প্ৰতিটো চৰ্ত গম্ভীৰভাৱে লৈছিল আৰু তেওঁৰ সকলো চৰ্ত মানি সুখী কৰিবলৈ যত্ন কৰিছিল পত্নীক। পাছে কি আছিল সেই চৰ্তত? যোৱা 23 মেত ৰঘুবংশী দম্পতীহাল নিৰুদ্দেশ হোৱাৰে পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱা তাৰ পাছতে নাটকীয়ভাৱে পত্নী সোনমৰ নিৰুদ্দেশ আৰু সকলোকে বিস্ময়াচকিত কৰি পত্নীয়ে ৰাজাৰ হত্যাকাৰী প্ৰমাণ হোৱালৈকে যিবোৰ ঘটনা ঘটিল তাৰ আঁৰতে লুকাই আছিল অন্য এক ভয়ংকৰ তিক্ত সত্য, যাৰ পৰিণামে আছিল ৰাজাৰ মৃত্যু। এবাৰ দুবাৰ নহয়, কেইবাবাৰো কেইবাটাও মুহূৰ্তত সোনমৰ হাত উদ্যত হৈছিল ৰাজাৰ আয়ুস ৰেখা মচিবলৈ। এবাৰলৈও কপা নাছিল সোনমৰ হাত। যিখন হাতত হাত দি 7 জনমৰ বাবে এক হোৱাৰ শপত লৈছিল, সেইখন হাতেৰেই অকম্পিতে ৰাজাক দলিয়াই দিছিল পাহাৰৰ পৰা। এই সকলোবোৰৰ আঁৰতে আছিল বিয়াৰ পাছত সোনমে ৰাজাৰ পৰা পূৰণ কৰিব বিচৰা কেইটামান চৰ্ত। যি চৰ্ত তেনেই সাধাৰণ যেন লাগিলেও সেই চৰ্তই প্ৰিয়তমাৰ হাতেৰে সকলোৰে অলক্ষিতে ৰাজাক নিক্ষেপ কৰিছিল মৃত্যুৰ দুৱাৰদলিলৈ। বিয়াৰ পূৰ্বে আঁচনি প্ৰস্তুত কৰি অৱশেষত কাৰ্যত পৰিণামলৈ ৰূপান্তৰিত কৰিছিল সোনমে। চৰ্ত আছিল, শাৰীৰিকভাৱে একবাৰ পূৰ্বে প্ৰথমে মা কামাখ্যাৰ মন্দিৰলৈ গৈ পূজা আগবঢ়াই মাৰ আশীৰ্বাদ লোৱা। মাৰ আশীৰ্বাদ লৈ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ লোৱাৰ। এগৰাকী পত্নী হিচাপে গৃহিণী হোৱাৰ পূৰ্বে তেনেই সাধাৰণ চৰ্ত, যি বিনা বাক্যে মানি লৈছিল ৰাজাই। মাৰ আশীৰ্বাদ লৈ জীৱনলৈ ধন্য হোৱাৰ চৰ্ত। সেই চৰ্ত মানিয়েই গুৱাহাটীলৈ আহিছিল ৰাজা ৰঘুবংশী আৰু তাৰ পাছতে মেঘালয়ত গৈ হেৰুৱাইছিল নিজৰ প্ৰাণ। মেঘালয় আৰক্ষীৰ জেৰাত সোনমে নিৰ্বিকাৰে স্বীকাৰ কৰিলে এই সত্য, যি সত্যৰ তিক্ততাই চিৰদিনলৈ ক্ষুধা কৰিলে এগৰাকী মাতৃৰ বুকু। হেৰাই থাকিল সদায় মিচিকিয়া হাঁহি পিন্ধি সকলোকে সুখী কৰিব খোজা ৰাজা ৰঘুবংশী। নিউজ ডেস্ক, অসম স্পন্দন।